So finally guys, চাওক আমাৰ বাটাৰ চিকেন থালি ৰেডি গাইজ ৰেডি। হেল্ল' গাইজ, মই অনিবীৰ আৰু আজি চাগে আপোনালোকে ছেটআপটো অলপ বেলেগ দেখিবলৈ পাইছে, কিয়নো আজি মই বনাবলৈ গৈ আছোঁ বাটাৰ চিকেন। ফাৰ্ষ্টতে চিকেনখিনি চৰি এটাত বাকি ল'লোঁ আৰু অলৰেডি ইয়াত দৈ অলপ লৈ মিক্সো কৰি ল'লোঁ। তাৰপিছত আদা নহৰু পেষ্ট, নিমখ আৰু হালধি লৈ কেইমিনিটমানৰ কাৰণে ছাইডত ৰাখি দিলোঁ। আৰু ইমানকণ টাইমৰ ভিতৰতে মই চাহ একাপো খাই দিলোঁ। পিছে সেইটো জৰুৰী নহয় আকৌ। তাৰপিছতে পিঁয়াজখিনি কাটি ল'লোঁ আৰু গ্ৰেভিৰ কাৰণে জৰুৰী বস্তুকেইটাও যোগাৰ কৰি ল'লোঁ। তাৰপিছত গেছটো জ্বলাই ৰিফাইনখিনি অলপ গৰম হ'বলৈ দি মাংসখিনি ভাজিবলৈ দি দিলোঁ। তাৰপিছত ভাজি হোৱা মাংসকেইপিচ টুকি লৈ সেই একেখিনি তেলতে পিঁয়াজ, বিলাহী, জলকীয়া আৰু কাজু বাদামকেইটা দি দিলোঁ। বস্তুখিনি ভাজি হোৱাৰ পিছত মিক্সিত পিচিবলৈ দি দিয়া হ'ল। পিচি হোৱাৰ পিছত কেৰাহীখনত উতলিবলৈ দি দিয়া হ'ল। কাষত লাগি থকাবিলাক পানী অলপ দি কেৰাহীখনত দি দিয়া হ'ল। তাৰপিছত গাইছ আহিলে মেইন বস্তুটো, মানে বাটাৰটোৰ কথা কৈছোঁ। বাটাৰো 1 চামুচমান লৈ কেৰাহীখনত দি দিলোঁ। তাৰপিছত ফ্ৰাই কৰি থোৱা মাংসখিনিও সেই গ্ৰেভিখিনিত দি দিয়া হ'ল। সোৱাদৰ কাৰণে অলপ চেনি আৰু মছলাও গ্ৰেভিখিনিত দিয়া আছিল। আৰু অলপ পিছতে বাটাৰ চিকেন ৰেডি গাইজ ৰেডি। মই কোনো ধৰণৰ প্ৰফেশ্যনেল কুক নহয়, যিমানটো পাৰিছোঁ তিমানটো বনাবলৈ চেষ্টা কৰিছোঁ। হ'ব বাৰু, এতিয়া সঁচা কথাটো কয়, জোলটো খাই দিবা পালি।